দিছপুৰত বহি থকা যদি হিমন্ত বিশ্ব শৰ্মাই যদি ভাবিছে যে উজনিত আহি খুটি পুতিব পাৰিব, তেতিয়াহ'লে ভুল ভাবিছে। হিমন্ত বিশ্ব শৰ্মাক আজি আমি চৰাইদেউৰ পৰাই কৈছো যে বহুত হ'ল, এতিয়া আৰু নোৱাৰিব। তাৰ প্ৰমাণ মই কেমেৰাত দেখুৱাই দিব বিচাৰিছো যে চৰাইদেউত কিমান মহিলা ইয়াত ওলাই আহিছে, আজি আমি বহিবলৈ জেগা দিব পৰা নাই। মই আহি থাকোতে 2-3খন জেগাত চাহ খাবৰ কাৰণে যেতিয়া ৰখিছিলো, তেতিয়া তেওঁলোকে কৈছে বাইদেউ কিবা এটা কৰক, এই অত্যাচাৰী দুজন মুখ্যমন্ত্ৰী এফালৰ পৰা গুৰুগ্ৰাসে অসমখন লুটিছে, এবং উজনি লুটিবলৈ আহিছে, আৰু যোৰহাটত আৰু ইয়াত তেওঁলোকে অভাৰব্ৰিজ দেখুৱাই পেলাই ভেলকি বাজি মাৰি আমাৰ চাহ বাগান বিলাক, আমাৰ কয়লাৰ খনি বিলাক, আমাৰ ইয়াত থকা গেছ আৰু তেল লুণ্ঠন কৰিব আহিছে। দিব নেকি? নিদিয়ে। মোৰ বিশ্বাস উজনিয়ে ভাৰতবৰ্ষৰ চাহ উৎপাদনৰ 50% চাহ ক'ৰ পৰা যায়? উজনিৰ পৰা যায়। হিমন্ত বিশ্ব শৰ্মাই উজনিৰ ৰাইজক ভাল পায়, উজনিৰ জনজাতীয় লোকসকলক ভাল পায়। উজনিত খুপনি পিটিবলৈ অহা নাই, উজনিত অভাৰব্ৰিজ বনাবলৈ অহা নাই। আপোনালোকে যদি ভালকৈ চাই, উজনিত কাঞ্চনজুৰি, বাণী গ্ৰেইনছ, আৰু যদি অকণমান আগলৈ ডিব্ৰুগড়ত যায় জালান্ত্ৰী ইণ্ডাষ্ট্ৰী, এইবিলাক তেওঁলোকে এফালৰ পৰা তেওঁলোকে গুৰুগ্ৰাসে গ্ৰাস কৰি গৈ আছে। মই সেই আজি চৰাইদেউৰ পৰা অসমৰ প্ৰত্যেকজন মানুহক আজি আহ্বান জনাইছো যে হিমন্ত বিশ্ব শৰ্মা, অমিত শ্বাহ, আদানী আম্বানীৰ চকু এবাৰ চাংচাৰী ৰঙিয়াৰ মাটি লৈ হ'ল, ৰামদেৱক মাটি দি হ'ল, বাহিৰ ৰাজ্যৰ বনিয়াক পানীদৰত মাটি দি হ'ল, ৰিণিকীয়ে হাজাৰ হাজাৰ বিঘা মাটি লৈ হ'ল। কিন্তু আজি উজনিৰ ৰাইজে প্ৰমাণ দিব লাগিব যে আমি উজনিৰ এনেকুৱা আদৰ্শ মহিলাক আমি বিশ্বাস কৰো, যিগৰাকী জয়মতীয়ে দেশৰ স্বাৰ্থত, স্বামীৰ স্বাৰ্থত নিজৰ আত্ম বলিদান দি গৈছে, আৰু মুখ্যমন্ত্ৰীয়ে পত্নীৰ স্বাৰ্থত অসমত বন্ধক দিছে। মুখ্যমন্ত্ৰী সেইজনে পত্নীৰ স্বাৰ্থত অসমৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত বন্ধকত দিছে, অসমৰ আই মাতৃসকলৰ ভৱিষ্যতক বন্ধকত দিছে। আৰু উজনিৰ যদি মাতৃ সমাজে যদি এই কথাখিনি যদি আপোনালোকে যদি বুজিবলৈ নোৱাৰে, ভয়ংকৰ ভৱিষ্যত সন্মুখত আছে, এই কথাটো আপোনালোকে বুজি পাব লাগিব। মই আপোনালোকক কৈছো, আমি মহিলা শক্তি, মহিলা লক্ষ্মী, মহিলা বুদ্ধি, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ পল্লাত পৰি আজি মাতৃ সমাজে এই বুদ্ধি, লক্ষ্মী আৰু শক্তিক তেওঁলোকে আজি তাৰিখত পাহৰি গৈছে, দুৰ্বল অনুভৱ কৰিছে। মই আহ্বান জনাইছো যে 1200 টকীয়া যি অৰুণোদয় আঁচনি দিছে, 1200 টকা অৰুণোদয় আঁচনি দিয়াৰ স্বাৰ্থত স্মাৰ্ট মিটাৰ লগাই অসমত 34 লাখ মানুহৰ ঘৰৰ পৰা পইচা কাটি লৈ গৈছে। 1200 টকা অৰুণোদয়ৰ স্বাৰ্থত 450 টকীয়া গেছ চিলিণ্ডাৰৰ দাম 950 টকা কৰিছে। 1200 টকা অৰুণোদয়ৰ স্বাৰ্থত 4 টকা গেষ্ট্ৰিকৰ পেণ্টাজল টেবলেটৰ দাম আজি 18 টকালৈকে দাম বৃদ্ধি কৰিছে। 1200 টকাৰ স্বাৰ্থত 7,992খন চৰকাৰী স্কুল বন্ধ কৰি বহিৰাজ্যৰ বনিয়াৰ হাতত তেওঁলোকে বিদ্যাৰ শিক্ষাৰ বিভাগটো চলাই আছে। এই 1200 টকাৰ স্বাৰ্থত ভেজাল ঔষধ গোটেই অসমত আজি তাৰিখত একদম চানি ধৰিছে। আজি তাৰিখত আপুনি ভেজাল ঔষধৰ প্ৰয়োগত মানুহৰ আপুনি দেখিছে প্ৰেছাৰ হৈছে বোলে, আগবেলা কথা পাতিছিলো, পিছবেলা টপককে পৰি মানুহ মৰি গৈছে। এই যে কভিডৰ সময়ত ভেকচিনৰ নামত যিটো তেওঁলোকে 2 নম্বৰী কৰি গোটেই ভাৰতবৰ্ষৰ মানুহবিলাকক বেমাৰী কৰি মেডিচিনৰ যিটো তেওঁলোকে ব্যৱসায় কৰিলে, এই কথাবিলাক বুজিব লাগিব। আজি গাঁৱে গাঁৱে যাব, মানুহৰ ভৰিত জোৰ নাই, নাৰ্ভ হৈছে। এই যে কভিডৰ ইনজেকশ্যন দি তেওঁলোকে হাজাৰ হাজাৰ কোটি টকাৰ তেওঁলোকে যি ব্যৱসায় কৰিলে, এই কথা মাতৃ সমাজে পাহৰি গলে নহব। হয়, আজি তাৰিখত তেওঁলোকে আমি মদৰ কথা কলে বেয়া পায়। মদ আমাৰ জাতীয় জনজাতীয় লোকসকলে মদ খায়, মদ খোৱাটো আমি কোৱা নাই যে মদ আপোনালোকে নাখাব, কিন্তু ক'ত দেখিছে স্কুল বন্ধ কৰি মদৰ ৰাজহৰে ৰাজ্য চলোৱা চৰকাৰ? মই 10 বছৰত এইখন চৰকাৰে কি কি কাম কৰিলে কেইটামান খতিয়ান লওক, বুকু কপি যাব। আমাৰ ভাৰত চৰকাৰৰ ৰিজাৰ্ভ বেংকৰ এটা ফাণ্ড থাকে, যেটা দুৰ্যোগ হব, যে ভূমিকম্প হব, বানপানী প্ৰলয় হব, তেনেকুৱা যদি কিবা কাৰণ হয়
ৰিজাৰ্ভ বেংকত এটা ফাণ্ড থাকে যে দুৰ্যোগ নিৰাময়ৰ এটা ফাণ্ড থাকে আপোনালোকে গম নোপোৱাকৈ আপুনি মই গম নোপোৱাকৈ গোটেই ফাণ্ডটো উলিয়াই লৈ গৈ তেওঁলোকে খৰচ কৰিলে আজি উজনিত তেওঁলোকে মই আপোনালোকক ক'ব বিচাৰিছো বেছি দূৰ নহয় ইয়াৰ পৰা মাৰ্ঘেৰি যায় কয়লাৰ যিবিলাক খনি এই কয়লাবিলাক অবৈধভাৱে আপোনালোকে দেখিছে ৰেড হোল মাইনিং এই মাইনিঙত শ্ৰমিকে আজি তাৰিখত প্ৰাণ দিবলগীয়া হৈছে আৰু হিমন্ত বিশ্ব শৰ্মাই কি কৈছে শ্ৰমিকৰ কথা খবৰ ৰাখিবলৈ সময় নাই পুলিচ লগাই দিছে তাত যে ট্ৰাক বিলাক যাবলৈ দিয়া ইয়াত যাতে বিৰোধীয়ে ট্ৰাক বিলাক ধৰিব নোৱাৰে ইয়াৰ পৰা অবৈধ খনন চলি আছে মই হিমন্ত বিশ্ব শৰ্মাক আজি ইয়াৰ পৰা উজনিৰ এগৰাকী মই বোৱাৰী হিচাপে মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে সকীয়াই দিব বিচাৰিছো হেৰ অসুবিধা পাবি তোৰ নিচা হ'ব কৌশল তই ৰাইজৰ তই সেৱা চুৰি কৰি পঢ়াব খুজিছ মই উজনিৰ আপোনালোকক সকলোকে কৈছো উজনিৰ কয়লা উজনিৰ চাহপাত উজনিৰ তেল উজনিৰ গেছ এইবিলাক কাৰ সম্পদ অসমৰ প্ৰত্যেকজন মানুহৰ ভৱিষ্যত প্ৰজন্মৰ সম্পদ আৰু এই সম্পদ বহিৰাজ্যৰ বনিয়া আদানী আম্বানী আৰু অমিত শ্বাহক লুণ্ঠন কৰিবলৈ দিম নিদিম সিদ্ধান্ত উজনিৰ ৰাইজে ল'ব নালাগে আমাক অভাৰব্ৰিজ আমাক লাগে চৰকাৰী স্কুলত যেনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ ছোৱালীয়ে ইংলিছ মিডিয়ামৰ স্কুলত পঢ়িছে মোৰ বিদ্যুৎ গগৈ ঠেলা চলোৱাৰ ল'ৰাটোৱেও তেওঁৰ ল'ৰাটোৱেও চৰকাৰী স্কুলত ভাল শিক্ষা পাব লাগিব লাগিব নালাগিব হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে যেনেকৈ বন্ধা স্কুল খুলিছে মই কৈছো যে আমাৰ ৰহিমৰ ল'ৰাটোৱেও কিন্তু স্কুলত পঢ়িবলৈ আমাক চৰকাৰী বিদ্যালয় লাগিব মই সেইকাৰণে কেতিয়াবা মই মহিলাসকলক চবে কয় আপোনালোকে গাঁৱে গাঁৱে বুজাওক কি বুজাব লাগে স্বাধীনতাৰ পিছত সিংহভাগ সময় এইসকল মহিলাই কংগ্ৰেছৰ লগত ৰাজনীতিত জড়িত নাছিল জানো ৰাজনীতি মহিলাই ক'ৰ পৰা শিকিছে কংগ্ৰেছৰ পৰা শিকিছে হয় নে নহয় গতিকে আজি কিয় শিকাবলগীয়া হ'ল যে 1200 টকাৰ কাৰণে স্কুল বন্ধ হৈছে মহিলা নিশ্চয় 1200 টকাৰ কাৰণে আজি তাৰিখত বিদ্যুতৰ মাচুল বৃদ্ধি কৰা হৈছে মহিলা নিশ্চয় দুৰ্ভাগ্যজনক কথা আজি তাৰিখত অত্যাৱশ্যকীয় সামগ্ৰী মহিলা হৈছে স্বাভিমান মহিলা ময়ো এগৰাকী নিম্ন মধ্যবিত্ত পৰিয়ালৰ পৰা আহিছো মোৰ মনত আছে মোৰ দেউতাই বহুত কষ্ট কৰি আমাক ডাঙৰ কৰিছে কিন্তু মাৰ মাজত থকা যিটো স্বাভিমান হাত নকটা যিটো আবুৰতা যিটো অসমীয়া মহিলাৰ স্বাভিমান আজি হিমন্ত বিশ্ব শৰ্মাই কয় যে 27 লাখ হিতাধিকাৰীক আমি 40 লাখলৈ লৈ গৈ পেলাই মহিলাৰ স্বাভিমানক ভুল উঠিত কৰিছে আজি তাৰিখত কোনো মহিলা মই বুকুত হাত দি ক'ব পাৰো আঁচনিভুক্ত কোনো মহিলা আজি তাৰিখত যদি হঠাৎ মৃত্যু হয় ধাৰৰ বুজাত মৃত্যুবৰণ গ্ৰহণ কৰিব লাগিব এনেকুৱা এখন মৰিচিকাৰৰ মহিলাক লৈ গৈছে আজি বন্ধনত দিব লাগে পইচা মাইক্ৰ ফাইনেন্সত পইচা দিব লাগে অৰুণোদয় পায় আজি অমৃত কলহৰ নামত নচোৱা হৈছিলে কিবা পালে অমৃত বৃক্ষৰ নামত ফটো তুলি 10,000 টকাকৈ দিম বুলি কৈছিলে পালে নেকি 5 লাখ চাকৰি দিম বুলি কৈছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোৰ লাইভটো কচাই এই লাইভটো খবৰ দিয়ে কাৰণ তেওঁলোকৰ তাত মানুহে আমাক ফোন কৰি কয় যে ইমান কিয় গালি পাৰে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি এটা কথা ক'ব বিচাৰিছো 5 লাখকৈ চাকৰি দিম বুলি কৈছিলে 1 লাখ চাকৰি 10 বছৰত দিছে আপোনালোকে প্ৰায় 10 বছৰ ভেকেন্সিৰ আন্ডাৰত দিছে চাকৰি কোনো নতুন ক্ৰিয়েট কৰিব পৰা নাই আজি তাৰিখত তেওঁলোকৰ আন্দোলন নাই মই চৰাইদেউৰ পৰা হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছো বলক মোৰ লগত চল প্ৰত্যেক দিনাই আশা কৰ্মী ৰান্ধনী সন্থা প্ৰাথমিক শিক্ষকসকল মৈত্ৰীসকল আজি যাকে ব্যৱসায়ীসকল ওলা পৰ্যটনৰ লগত সকলোৱে স্বচ্ছলত দৈনিক প্ৰতিবাদ কৰি আছে আৰু প্ৰতিবাদক তেওঁলোকে নেদেখা ভাও ধৰি আছে সেইকাৰণে মই মহিলাসকলক আহ্বান জনাইছো মহিলা নাৰী শক্তি এই শক্তিক আপোনালোকে পাহৰি নাযাব মই বিশ্বাসেৰে আপোনালোকক কৈছো 26 চনৰ অসমত প্ৰতিজন জনতাই বাদ চাই আছে যে কংগ্ৰেছে নেতৃত্ব দিব পাৰিব নে নোৱাৰিব আৰু 100% মই আপোনালোকক কৈছো 26ত ৰাইজে কংগ্ৰেছক ভোট দিব 26ত 20% কংগ্ৰেছৰ চৰকাৰ হ'ব খালি আপোনালোকে এটা কথা আজিৰ পৰা ঘৰে ঘৰে গৈ পেলাই আপোনালোকে প্ৰচাৰ কৰিব লাগে যে 1200 টকা আমাক দিয়াটো লৈ লওক
1200 টকা যদি আপোনালোকে নলয় সেইটো আকৌ ঋণিকে একেলগে গৰুক ৰাখে। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথাই কৈছো, লোভে পাপ পাপে মৃত্যু। হিমন্ত বিশ্ব শৰ্মাই লোভ কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ লোভে হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাচ্যুত কৰিব। আমি খালি কংগ্ৰেছে নৈতিকতাৰে অসমৰ মানুহক নকৰাকৈ আমি ২৬লৈ দলটো আগুৱাই লৈ যাব লাগিব। আজি ভূপেন বৰা ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, দেৱব্ৰত শইকীয়া ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, আমাৰ প্ৰত্যেকজন নেতৃত্ব দিনে নিশাই কাম কৰি আছে। মই আহি থাকোঁতে মোক এগৰাকীয়ে সুধিছে, বাইদেউ ইমান ঘূৰি ফুৰে শক্তি ক'ত পায়? মই আপোনালোকক কৈছো, শক্তি আপোনালোকে আজি তাৰিখত জাগ্ৰত কৰিব লাগিব। এগৰাকী মাতৃয়ে এটা সন্তান প্ৰসৱ কৰাৰ সময়ত বেদনা যিটো তেওঁলোকে ল'ব পাৰে, তাতকৈ শক্তি ঘূৰোতে আপোনাৰ ক্ষয় নহয়। আজি শক্তিটো আমি উজ্জীৱিত কৰোৱা হওক। এখন ঘৰ যেনেকে এগৰাকী মাতৃয়ে সজাব পাৰে, এখন সমাজ মাতৃয়ে গঢ়িব পাৰে। সেইদিনাখনে এজন মানুহ পথভ্ৰষ্ট হয়, যিদিনা মহিলাগৰাকীয়ে এজন অফিচাৰক কয় যে তুমি বাহিৰৰ পইচা নোপোৱা নেকি? কোনো পুৰুষে প্ৰথমতে কৰাপশ্যন কৰিবলৈ আৰম্ভ নকৰে যদি পত্নীৰ বিলাসটোৰ প্ৰতি সংযম ৰাখিব পাৰে। মই সেইকাৰণে মাতৃ সমাজক কৈছো, বিলাস সংযম কৰাৰ সময় আহি গ'ল, নহলে শ্ৰীলংকাৰ দৰে অৱস্থা হবলৈ গৈ আছে, কক বকাই থাকিবলগীয়া অৱস্থা হ'ব। গুৱাহাটীত আপোনালোকে গুৱাহাটীৰ ওচৰতে পিজু হাজৰিকাৰ সমষ্টিত মানুহে আৰ্থিক অনাটনত কিডনী বিকা অৱস্থালৈ গুচি গৈছে। মোৰ লগত বলক, GMC হস্পিটেললৈ বলক, সুন্দৰ এনেকুৱা যুৱকে দৈনিক ব্লাড বিকিবৰ কাৰণে আহে আৰ্থিক অনাটনৰ কাৰণে। মোৰ লগত গুৱাহাটীলৈ বলক, মই দেখুৱাই দিম সোণৰ চেন পিন্ধি আজি তাৰিখত ৰাস্তাত যাব নোৱাৰে, আৰ্থিক অনাটনত দৈনিক ডকাইতি চলা আৰম্ভ হৈছে। আৰু কি কয় ডিজিপি ডাঙৰীয়াই? ডিজিপিয়ে কয় যে CC কেমেৰা ঘৰত লগাওক, দিনত ঘৰত তলা লগাই থওক। নিলজ্জ এনেকুৱা মই গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰীক মই গৰিহণা দিছো যে মুখ্যমন্ত্ৰীয়ে কয় যে মই প্ৰটেকশ্যন দিব নোৱাৰো, আপোনালোকে CC কেমেৰা লওক আৰু ঘৰত তলা লগাওক। সিদ্ধান্ত ৰাইজে ল'ব লাগিব। মোৰ বিশ্বাস প্ৰায় 100 কোটি টকা খৰচ কৰি যোৰহাটৰ চিটটো হৰুৱাবৰ কাৰণে আহিছিলে। ইয়াত ঘৰ লৈছিলে যোৰহাটত, কিন্তু নোৱাৰিলে। উজনিৰ ৰাইজে দেখুৱাই দিলে যে ভেলকি বাজিৰে উজনিৰ ৰাইজক প্ৰতাৰণা সদায় কৰিব নোৱাৰে। উজনিৰ ৰাইজৰ প্ৰতি মোৰ ক্ষোভো আছে। উজনিৰ ৰাইজে ইয়াৰ আগৰ সময়ত ইয়াৰ পৰা আপোনালোকে বিধায়ক পঠাইছিলে, যিজনক ছাত্ৰ সন্থাৰ লগত জড়িত আছিলে, যিজনক যোৰহাটৰ পৰা MP পঠাইছিলে, বহুত ডাঙৰ ডাঙৰ কথাৰে আস্ফলন কৰিছিলে। নামটো তপন গগৈ চাগে, মই পাহৰি যাওঁ, কাৰণ নিষ্ক্ৰিয় এতিয়া তেওঁলোক। এনেকুৱা আপোনালোকে অযোগ্য মেৰুদণ্ড নথকা প্ৰাৰ্থীক আপোনালোকে প্ৰাৰ্থিত্ব প্ৰদান কৰি জয়ী কৰি আৰু নপঠাব, উজনিৰ বদনাম হ'ব। উজনিৰ বদনাম হ'ব, মই আপোনালোকক কৈছো। মই আজি উজনিৰ পৰাই এটা মেছেজ অসমৰ ৰাইজলৈ দিব বিচাৰিছো। যেতিয়া গেছৰ চিলিণ্ডাৰৰ দাম 450 টকা আছিলে, উজনিৰ বৰ্তমানৰ মুখত জীপ লগোৱা ফুকন নামৰ এজনক মন্ত্ৰিত্ব দিছে, তেওঁ তেতিয়া খালেও দেশখন খালে সেই বুলি কৈ গৰু গাড়ীত চিলিণ্ডাৰ লৈ গৈছিলে। সেইজন প্ৰশান্ত ফুকন ডাঙৰীয়াই আজি নিলজ্জভাৱে মেৰুদণ্ড তল কৰি পেলাই তেওঁ শৰণাপন্ন হৈছে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত। দুৰ্ভাগ্যজনক কথা হয়নে নহয়? আজি তেওঁলোকে কয় যে 16 মে'ৰ পিছত সকলো বিদেশী খেদিব, কিন্তু আজি উচ্চতম ন্যায়ালয়ে ক'বলগীয়া হৈছে যে বিদেশী বিতৰণৰ ক্ষেত্ৰত ডিটেনশ্যন কেম্পত যি 207জন মানুহক মাতিয়া ডিটেনশ্যন কেম্পত ৰাখিছে, আজি সুপ্ৰিম কোৰ্টে তাত ইণ্টাৰফেয়াৰ কৰিবলগীয়া হৈছে। দুৰ্ভাগ্যজনক কথা হয়নে নহয়? আমি উজনিৰ পৰাই কৈছো যে বিদেশী খেদা, কিন্তু বিদেশীৰ নামত বাংলা আৰু ভাৰত আৰু বাংলাদেশৰ সীমান্ত 843 কিলোমিটাৰ উন্মুক্ত ৰাখি অসম চৰকাৰে হিন্দু মুছলমানৰ কথা ক'লে আমি কেতিয়াও মানে নলওঁ। আজি এওঁলোকে কয় উজনিৰ মানুহ আৰু নামনি মানুহক হিন্দু আৰু মুছলমানৰ যি ঘৃণাৰে বাতাবৰণ এটা সৃষ্টি কৰিছে। মই হিমন্ত বিশ্ব শৰ্মাক সুধিব বিচাৰিছো, তেওঁলোকে কয় আজি মোদীয়ে কয় হিন্দু খাতৰে মে হে, 100% হিন্দু খাতৰে মে হে। আজি কুম্ভ মেলাত আপুনি দেখিছে 1954 চনত যেতিয়া কুম্ভ মেলা আমাৰ মাননীয় প্ৰধানমন্ত্ৰী কংগ্ৰেছৰ জৱাহৰলাল নেহৰু দূৰদৰ্শী নেতা আছিলে, 500 মানুহ যেতিয়া পদপিষ্ট হৈ মৃত্যু হৈছিলে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কুম্ভ মেলাত গৈ সৰজমিন তদন্ত কৰি মৃতকৰ পৰিয়ালক সাহায্য দিয়াৰ লগতে সমবেদনা জ্ঞাপন কৰিছিলে। এতিয়া হিন্দু যিসকল কুম্ভ মেলাত গৈছে, আমি কৈছো যে তেওঁলোকে পদপিষ্ট হৈ মৃত্যু হৈছে, পৰিয়ালে ন্যায় পাব লাগে, দেশগুৰি ঘৰত পৌঁছাব লাগে, আৰু
আৰু যোনসকল সাংবাদিকে সেইটো নিউজ দেখুৱাইছে সাংবাদিকৰ নিৰুদ্দেশ হৈ গৈছে আৰু তেওঁলোকৰ সাংসদে কয় যে बड़ा कोई व्यवस्था में छोटा मोटा घटना होता है 1000 মানুহ মৰিলে छोटा मोटा घटना বুলি কয় মই সেই কাৰণে কৈছো সঁচা অৰ্থত বিজেপি যেতিয়া আহিল হিন্দু সঁচাকৈ খতৰে মে হে মই সেই কাৰণে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিছো 21ত তেওঁলোকে কৈছিলে বদৰুদ্দিন মুখ্যমন্ত্ৰী হ'ব উজনিৰ মানুহে ভাবিলে বেচেৰা হিমন্ত মুখ্যমন্ত্ৰী হ'ব বদৰ মুখ্যমন্ত্ৰী হোৱাতকে উজনিৰ মানুহে না জান না পাইছান কিছুমান মানুহক দিছপুৰলৈ পঠালে বুকুত হাত দি কওকচোন বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন মন্ত্ৰী সভা আছে ৰেভিনিউ মিনিষ্টাৰ কোন বুলি কলে কেইজন মানুহে চিনি পায় কেইজন মানুহে চিনি পায় সকলোৰে মুখত তলা যোগেন মোহন ডাঙৰীয়া না তেওঁৰ ল্যান্ড একুইজিশন এক্ট লৈ চিন্তিত না নিউ ল্যান্ড পলিচি লৈ চিন্তিত ৰাতিপুৱাৰ পৰা গধূলালৈকে এটা বিষয়তে চিন্তিত হিমন্ত বিশ্ব শৰ্মাক তৈলমৰ্দন কৰি টেবুলৰ ওপৰত ফাইল এটা ৰাখি থব লাগে বাকি ফাইল ৰিনিকে পট মাতি লাগে চাৰ্কল অফিচৰ লগত ডাইৰেক্ট কথা পাতি কৰে সেইটো আজি এখন ৰেভিনিউ মিনিষ্টাৰৰ কাম সাপ্লাই মিনিষ্টাৰৰ কাম চাওক সাপ্লাই মিনিষ্টাৰৰ কাম কি যে ডিমান্ড যিমান আছে তাৰ অনুসৰি সাপ্লাই আছে নে নাই যিমান আমাৰ উপভোক্তাৰ যিমানখিনি গ্ৰাহক আছে গ্ৰাহকৰ অনুপাতে আমাৰ সাপ্লাই আছে নে নাই যোগান আছে নে নাই সেইটো কাম চোৱাৰ দায়িত্ব কাৰ সাপ্লাই মিনিষ্টাৰে অতি নিলজ্জভাৱে ৰাতিপুৱা কি দিয়ে এক্সাৰসাইজ কৰা ফটো দিয়ে ভাত কেৰেলা চিনা ফটো দিয়ে আমি এক্সাৰসাইজ আৰু ভাত কেৰেলাৰ ফটোৰ কাৰণে সাপ্লাই মিনিষ্টাৰক আমাৰ কৰ কাতলৰ পইচাৰে দাদৰ মহাদি ৰাখিছো নেকি ইয়াত বৃহৎ প্ৰশ্ন মাতৃ সমাজে সুধিব লাগিব মাতৃ সমাজক আজি কৈছে যাওক আৰু বুজাওক নামঘৰত গৈ পেলাই পদুমৰ ছোৱালী যোগেনৰ ল'ৰাৰ লগত প্ৰেম এই কথাটো কাৰণটো কাকো বুজাব নালাগে এই কথাটো প্ৰত্যেক গাঁৱত আমি প্ৰচাৰ কৰো নামঘৰত গ'লেতো এই কথাটো আমি পাতো কাৰ ঘৰত কোন মহিলা আহে কাৰ ঘৰৰ ছোৱালী ক'ত পলাই গ'ল এই কথাটো পাতিবৰ কাৰণেতো আমাক কোনেও সজাগতা কৰিব নালাগে কিন্তু আজি তাৰিখত স্কুল বন্ধ হৈছে প্ৰায় 7000 কিয় মাতৃ সমাজে নামঘৰত কথা নাপাতে যে অসমীয়া মাধ্যমিকৰ বিদ্যালয়বিলাক বন্ধ হৈছে যোগেনৰ ল'ৰাই পঢ়িব ক'ত বিনা ছোৱালীজনীয়ে পঢ়িব ক'ত মোৰ ঘৰত হাজিৰা কৰা ল'ৰাটোৰ ছোৱালীজনীয়ে পঢ়িব ক'ত এই কথাটো কিয় নামঘৰত আজি তাৰিখত আলোচনা নহয় ই অত্যন্ত দুৰ্ভাগ্যজনক কথা অমৃত কলহলৈ নাচিব দিছে কলহটোলৈ না জান না পইচা একো কথা নাই কলহলৈ নাচা আৰম্ভ কৰিছে মোক বেয়া পাব মোৰ আপত্তি নাই কিন্তু এনেকে নচুৱাইছে নাকত ধৰি চাকত আৰু ৰিনিকিৰ বাণী ৰিজৰ্টত এক ৰাতি থাকিলে 70000 টকা দিব লাগে তাত বাচন ধুবৰ কাৰণেও কিন্তু আমাৰ দৰে 1200 টকা লোৱা মানুহক তেওঁলোকে তাত জেগা নিদিয়ে গুজৰাটৰ পৰা ইউপিৰ পৰা বিহাৰৰ পৰা আনিছে বাচন ধোৱা চাকৰিটো আমাৰ কাৰণে ৰাখা নাই দুৰ্ভাগ্যজনক কথা হয়নে মই দুখেৰে কৈছো এই কথাখিনি মই সেই কাৰণে আজি উজনিৰ মাতৃ সমাজক আপোনালোকক দেখি আপ্লুত হৈছো মই দীঘলীয়া নকৰি আপোনালোকক মই শেষত এটা কথা অনুৰোধ কৰিব বিচাৰিছো নৰেন্দ্ৰ মোদী ডাঙৰীয়া এটা ইন্টাৰভিউ মই পঠাই দিম চাব যিজন মানুহক আদানী আম্বানী কৰ্পোৰেটে চলাই আছে তেওঁ এটা ইন্টাৰভিউত কৈছে हर दिन भारत में एक आईआईएम का स्थापित होता है हर दिन যদি এখন আইএমএম হয় তেতিয়ালে কিমান আইএমএম হৈছে এই কথাটো চিন্তা কৰক তাৰমানে এই গোটেই চিন্তাটো কোনে চলাইছে আদানীয়ে চলাইছে हर दिन एक कॉलेज का स्थापना होता है कौन बोल रहा है मोदी बोल रहा है हर दिन एक इंजीनियरिंग इंस्टीट्यूट स्थापित होता है কোনে কৈ আছে প্ৰধানমন্ত্ৰীয়ে কৈ আছে তাৰমানে আমি কেনেকুৱা মানুহৰ হাতত ভাৰতখন দি দিছো মই সেই কাৰণে আপোনাক কৈছো জাগক এতিয়া যদি মাতৃ সমাজ নাজাগে আপোনালোকে পঞ্চায়ত নিৰ্বাচনত সকলোৱে আহি পেলাই পঞ্চায়ত নিৰ্বাচনত আপোনালোকে দলটো শক্তিশালী কৰক কংগ্ৰেছে ব্ৰিটিছক খেদি ভাৰতখন বনাইছে আজি কয় যে 70 साल कांग्रेस ने क्या किया মই শেষত আপোনালোকক কৈছো আপোনালোকে এই কথাটো মানুহক বুজাব 70 বছৰত কংগ্ৰেছে जिमान स्कूल जिमान कॉलेज जिमान इंजीनियरिंग इंस्टीट्यूट जिमान मेडिकल कॉलेज रेलवे स्टेशन एयरपोर्ट जिमान इंडस्ट्री जिमान फैक्ट्री 90% काम भारत माने प्रतिष्ठार काम कोने কৰি গৈছিল কংগ্ৰেছে আৰু বিজেপিয়ে 10 বছৰত কি কৰিছে ডিআৰডিও ইসৰো বিএসএনএল जिमान ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে এটা এটা কৰি লোকক পিনাৰ পৰে মানে
এয়াৰপৰ্টলৈকে সকলো আদানী আম্বানীক চমজাইছে। মই আজি প্ৰতিগৰাকী ব্লকৰ সভানেত্ৰী মণ্ডলৰ সভানেত্ৰীক আহ্বান জনাওঁ যে আমি যেতিয়া গৈ থাকো মোৰ ঘৰত গ'লে কেতিয়াবা চাব মই ঘৰৰ সন্মুখত এখন ডাঙৰ কংগ্ৰেছৰ ফ্লেগ থৈ দিছো। মই গৌৰৱেৰে কংগ্ৰেছ কৰিছো বুলি কংগ্ৰেছ কৰিছো। যিটো দলত থাকে কোনোবাই যিটো কাম কৰে সেই কামটো উৎসাহেৰে গৌৰৱেৰে কৰিব, সেই কামটো মনে মনে নহয়। আপোনালোকে আজিয়ে গৈ ঘৰত এখন কংগ্ৰেছৰ পতাকা লগাই থওক। আপোনালোকৰ বেয়া নালাগেনে? যেতিয়া আপোনালোক গৈ থাকে বিজেপিৰ মানুহবিলাকে যেতিয়া ঘৰত এখন বিজেপিৰ পতাকা লগাই থৈ দিয়ে তেতিয়া আপোনালোকে দেখি কেনেকুৱা লাগে যে শ্ৰামে গাঁওখনত চব বিজেপিৰ পতাকা লগাইছে। সেইটো শিকিবলগীয়া কথা। বিজেপি কৰিছে, বিজেপিয়ে ভুল কলে তেওঁলোকে বিজেপিৰ কথাখিনি কমিছে, কিন্তু কংগ্ৰেছত ইমান হাজাৰ হাজাৰ মহিলা থকাৰ পিছত ছচিয়েল মিডিয়াত বিজেপিয়ে পইচা দি 1500 টকীয়া মানুহ ৰাখে আমাক এটেক কৰিবলৈ, কিন্তু আজিতো আমি কাকো পইচা দিয়া নাই। ছচিয়েল মিডিয়াত যেনে গৌৰৱ গগৈয়ে কথা এটা কয়, ৰাহুল গান্ধীয়ে কথা এটা কয়, অসমত ইমান হাজাৰ হাজাৰ মানুহ থকাৰ পিছত আপোনালোকৰ আঙুলিটো দুৰ্বল হৈ যায় সেইটো শ্বেয়াৰ কৰিবৰ কাৰণে। দুৰ্ভাগ্যজনক কথা। ছচিয়েল মিডিয়া ইজ এ গুড প্লেটফৰ্ম। ছচিয়েল মিডিয়াৰ জৰিয়তে তেওঁলোকৰ নিচিনা মিছা কথা প্ৰচাৰ কৰিব নালাগে, সঁচা কথাখিনি ৰাইজৰ মাজলৈ লৈ যাবৰ কাৰণে আহ্বান জনাইছো। আৰু ঘৰত এখন বীৰদৰ্পে পতাকা ৰাখক। কোনোবাই কয় বাইদেউ পতাকা লগালে বিজেপি আহি সোমাই পেলাই তেওঁক আকৌ বিজেপিলৈ লৈ যাব। মোৰ হাজবেণ্ড ধৰি লওক আজি তাৰিখত ধৰি ললো দুখীয়া মানুহ, ধনী হাজবেণ্ড এজনে মাতিবলৈ আহিলে গুচি যাব নেকি? যাব নেকি? তেতিয়াহ'লে আপোনালোকক মই কৈছো যিটো পাৰ্টিৰ আদৰ্শক আপোনালোকে আদৰ্শতাৰে লৈছে, নিষ্ঠাৰে লৈছে, ঘৰৰ মুখত পতাকাখন থাকিলে বিজেপি আহি মাতিলে গুচি যাব নেকি? তাৰ মানে আপোনাৰ স্থিতি কোনো সুলভ স্থিতি যাৰ সবল তেওঁ কেতিয়াও ফ্লেগখন ঘৰত থাকিলে বিজেপি আহি মাতিবলৈ কেতিয়াও স্পৰ্ধা নকৰে বুলি মই আপোনাক কৈছো। সেয়ে মই আহ্বান জনাম, পঞ্চায়ত নিৰ্বাচন সন্মুখত আছে, প্ৰতিগৰাকী নিষ্ঠাৱান মাতৃয়ে আজিৰ পৰাই মই কৈছো ব্লক আৰু মণ্ডলৰ সভানেত্ৰীসকল, জিলা সভানেত্ৰীক মই এইটো ইনষ্ট্ৰাকশ্যনে দিছো, প্ৰত্যেকে নিজৰ ঘৰৰ মুখত এখন কংগ্ৰেছৰ পতাকা তুলি ৰাখিবৰ কাৰণে মই আহ্বান জনাইছো। আৰু মোৰ বিশ্বাস আপোনালোকে চাবিচক আমাৰ ইয়াত সোণাৰী আৰু মাহমৰা দুটা সমষ্টি আছে। এই সমষ্টি দুটা উদ্ধাৰ কৰি কংগ্ৰেছৰ হাত শক্তিশালী কৰি ভূপেন বৰা ডাঙৰীয়াৰ হাত শক্তিশালী কৰি আপোনালোকে এখন সুস্থ সমাজ, এটা সুস্থ ৰাজনৈতিক গঢ়িব বুলি মই আশা ৰাখিছো। আৰু আপোনালোকক এটা কথা শেষত কৈ গৈছো, হিমন্ত বিশ্ব শৰ্মাই জানুৱাৰী মাহৰ পৰা ফেব্ৰুৱাৰী 4 তাৰিখলৈকে 1900 কোটি টকা ধাৰ লৈছে। এই 1900 কোটি টকা ধাৰ লোৱা মানে স্মাৰ্ট মিটাৰৰ ৰেগুলেটৰ দিছপুৰৰ পৰা পকাইছে। আগতে যদি 800 টকা আহিছিলে এবাৰ লাহেকে 850 টকা আহিব, কাৰণ একেলগে 1200 আহিলে মানুহে উৎসৱ খাই উঠিব। আকৌ 50 টকাৰ লগত আকৌ 60 টকা আহি এই যে তেওঁলোকে অৰুণোদয় পইচা দিছে স্মাৰ্ট মিটাৰৰ তাত বহু মানুহ বহাই থোৱা হৈছে, ৰেগুলেটৰ গুৱাহাটীত পকাই পকাই ইয়াৰ পৰা গোটেইখিনি লুটি লৈ যাব। সেয়ে মই আহ্বান জনাইছো, মোৰ বিশ্বাস ইমানখিনি মহিলা আছে, আপোনালোকে উজনিত যাতে হিমন্ত বিশ্ব শৰ্মাই বহিৰাজ্যৰ বনিয়া কানি চাহপাতৰ বাগানবিলাক যাতে লুণ্ঠন কৰিব নোৱাৰে, ভাস্কৰ শৰ্মাৰ দৰে ডকাইতক ৰাখি যাতে কয়লাৰ লুণ্ঠন কৰিব নোৱাৰে, আৰু এই মুখত তলালগা যুগল মোহন বসন্ত ফুকনৰ দৰে মেৰুদণ্ডৰে থকা নেতাক দি যাতে অসমৰ উজনিত যাতে খোপনি পাতি উজনি যাতে হিমন্ত বিশ্ব শৰ্মাই লুণ্ঠন কৰিব নোৱাৰে তাৰ প্ৰতি প্ৰহৰা দিব লাগিব। সতী জয়মতীৰ দৰে দেশৰ স্বাৰ্থত, অসমৰ ভৱিষ্যতৰ স্বাৰ্থত, যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ স্বাৰ্থত, মহিলাৰ স্বাভিমানৰ সুৰক্ষাৰ স্বাৰ্থত, মহিলাৰ নিৰাপত্তাৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাই যাতে আমাৰ অসমখন বহিৰাজ্যৰ বনিয়াত যাতে পানীৰ দৰত তেওঁ যাতে দি পেলাই অসমখন যাতে সৰ্বনাশলৈ লৈ যাব নোৱাৰে তাৰ প্ৰতি আহ্বান জনাই মই আপোনালোকক শেষত আকৌ কৈছো, কিহৰ মামা মই শুনিছো, কংস মামা আপোনালোকে শুনিছে, হিমন্ত এটা কংসৰ দৰে মামা। আৰু মই কৈছো এই সোণাৰী আৰু মাহমৰাৰ পৰা জিলা সভাপতিৰ নেতৃত্বতে তেওঁ এই কংস বলৰ আখৰা ইয়াৰ পৰা যাত্ৰা হ'ব বুলি মই আহ্বান জনাই আপোনালোকক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰো। মই জিলা সভাপতি ডাঙৰীয়াক আজি আহ্বান জনাইছো যে আপোনাৰ সহযোগত মহিলা কংগ্ৰেছৰ নেতৃত্বত আজি বিৰিণি বাট নোপোৱা এই মহিলাসকল সকলোৱে কোটাই কোটাই যুঁজাৰো। ইংৰাজীত এটা কথা আছে, দ্য ফেচ ইজ দ্য ইণ্ডেক্স অফ মাইণ্ড। আপোনালোকৰ মুখবিলাক দেখিলে হিমন্তই লুটিবলৈ আহিলে এক ঘোচা দি আপোনালোকে আঁতৰাই দিব পৰা দম আপোনালোকৰ হাতত আছে। গতিকে উজনিৰ মহিলা
হিমন্ত বিশ্ব শৰ্মাক আমি ইয়াৰ পৰা সকীয়াই দিছো। বহুত লুটিলা, বহুত হল। উজনিৰ পৰা যেনেকে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যোৰহাটবাসীয়ে দেখুৱাই দিলে, উজনিবাসীয়ে দেখুৱাই দিলে। এবাৰ মাহমৰা আৰু সোণাৰীৰ পৰা উৎপল গগৈ ডাঙৰীয়াৰ নেতৃত্বত হিমন্ত বিশ্ব শৰ্মাক ইয়াৰ পৰা খেদাৰ ৰাজনীতি আমি কৰিম। মই তুমি ডিব্ৰুগড়ত সেক্ৰেটাৰিয়েট বনাব আহিছা, সেইটো সেক্ৰেটাৰিয়েটক লুণ্ঠন কৰি তাত এতিয়া সোমাব নোৱাৰা অৱস্থা হয়। এতিয়া তুমি ইয়াত উজনিত আহিছা, উজনিৰ মানুহে তোমাক যোৰহাটৰ পৰা যেনেকে বাহৰ পাতিবলৈ আহিছিলে খেদিলে, উজনিৰ মানুহে কোনো লুণ্ঠনকাৰী সহ্য নকৰে। কাৰণ ইয়াৰ পৰা হিতেশ্বৰ শইকীয়া ডাঙৰীয়া, তৰুণ গগৈ ডাঙৰীয়াৰ দলে ব্যক্তি মুখ্যমন্ত্ৰী হৈছে, বিমলা প্ৰসাদ চলিহা, কে সন্দিকৈ, এইবিলাক বিবাহ স্বনামধন্য মানুহ ইয়াৰ পৰা গৈছে। গতিকে উজনিত যদি ঠগন দিব আহিছে হিমন্ত বিশ্ব শৰ্মাই মহাঠগ খাব এবাৰ, সেই কথাটো মোৰ বিশ্বাস আছে। আৰু তাকে কৈ মই আপোনালোকক ৰাজনৈতিকভাৱে পঞ্চায়ত ইলেকশ্যনলৈ আপোনালোকক সাজু হবলৈ আহ্বান জনাই এটা বিশ্বাস দিছো। ২৬ত চৰকাৰ কাৰ হব? কংগ্ৰেছৰ হব। ২৬ত চৰকাৰ কোনে কৰিব? কংগ্ৰেছে কৰিব। ২৬ত হিমন্তক কোনে খেলিব? কংগ্ৰেছে খেলিব। মই সেইকাৰণে কৈছো, হেৰৌ সুবিধাবাদীৰ দল, তোৰ মিছা হব তো হল, ৰাইজৰ তই সেৱা চুৰ কৰি পঢ়াব খুজিছ বল, উজনিৰ ৰাইজে তোমাক শিক্ষা দিব, সাজু হবৰ হল আমাৰ, সাজু হবৰ হল। ধন্যবাদ। জয় হল, জয় হিন্দ। কংগ্ৰেছ জিন্দাবাদ, মহিলা কংগ্ৰেছ জিন্দাবাদ, ভূপেন বৰা জিন্দাবাদ, রাহুল গান্ধী জিন্দাবাদ,